সদৌ গুৱাহাটী আন্তঃক্লাব বক্সিং চেম্পিয়নশ্বিপত সমীৰণ গৌৰৱৰ সফলতাৰ প্ৰথমটো খোজ। উলুবাৰী বক্সিং ক্লাবক প্ৰতিনিধিত্ব কৰি সমীৰণৰ সোণ গৌৰৱৰ ৰূপজয়। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ শুভেচ্ছা। কেৰিয়াৰৰ নিজা প্ৰথমখন প্ৰতিযোগিতাতে পদক জয়ৰ আনন্দ ল'লে উলুবাৰী বক্সিং ক্লাবৰ খেলুৱৈ সমীৰণ বৰা আৰু গৌৰৱ মণ্ডলে। সদৌ গুৱাহাটী আন্তঃক্লাব বক্সিং প্ৰতিযোগিতাত সমীৰণে সোণ জিনাৰ বিপৰীতে গৌৰৱে আজুৰি আনিলে ৰূপৰ পদক। উলুবাৰী বক্সিং ক্লাবৰ প্ৰাংগণত আয়োজিত প্ৰতিযোগিতাখনত গুৱাহাটীৰ 5টা ক্লাবৰ প্ৰায় শতাধিক খেলুৱৈৰ মাজৰ পৰা দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব অৰ্জন কৰে দুগৰাকী খেলুৱৈয়ে। সমীৰণ আৰু গৌৰৱৰ এই সফলতাত আনন্দিত হৈ পৰিছে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল। 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে আৰ্থিকভাৱে দুৰ্বল 3গৰাকী খেলুৱৈক উলুবাৰী বক্সিং ক্লাবত নামভৰ্তি কৰি ক্ৰীড়াৰ পৰিৱেশৰ সৈতে চিনাকি কৰাই দিয়াৰ লগতে বিভিন্ন সময়ত কৰি গৈছে সহযোগিতা। উলুবাৰী বক্সিং ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰা 1.5 বছৰ পাৰ নহওঁতেই ক্লাব পৰ্যায়ৰ প্ৰতিযোগিতাত দুগৰাকী খেলুৱৈ ক্ৰমে সমীৰণ বৰা আৰু গৌৰৱ মণ্ডলে পদক লাভেৰে সফলতাৰ দিশত প্ৰথমটো খোজ পেলালে। এই সফলতাৰ পাছতে আনন্দ প্ৰকাশ কৰি দুগৰাকী পদকজয়ী খেলুৱৈক এটাকৈ বক্সিঙৰ বাউট ড্ৰেছ আৰু কিছু প্ৰটিনজাতীয় প্ৰয়োজনীয় খাদ্য উপহাৰ দিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে। তদুপৰি উলুবাৰী বক্সিং ক্লাবৰ সভাপতি মণিকা বড়োৰ লগতে প্ৰশিক্ষকসকলৰ সহযোগিতা আৰু প্ৰচেষ্টাক ধন্যবাদসহ কৃতজ্ঞতা জনালে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সভাপতি বিদ্যা ইংতি আৰু সম্পাদক অঞ্জনা দাসে। সঁচাকৈ বহুত ভাল লাগিছে। এই ল'ৰাকেইটাক আমি বহুত আশা লৈ এডমিশ্যন দিছিলোঁ উলুবাৰী বক্সিং ক্লাবত। তেওঁলোকৰ ঘৰৰ অসুবিধাৰ কাৰণে তেওঁলোকে বহুত ইচ্ছা কৰিছিল, কিন্তু খেলত যাব পৰা নাছিলে আৰু মই গম পাই মই আমাৰ প্ৰেছিডেণ্ট বিদ্যা ইংতি বাৰ লগত কথা পাতি ল'ৰাকেইটাক এডমিশ্যন দিলোঁ। তাৰপিছত তেওঁলোকে খুব ধুনীয়াকৈ প্ৰেক্টিছো কৰিলে আৰু আমি যিমানখিনি পাৰোঁ ছাপোৰ্ট কৰি আছিলোঁ। 1.5 বছৰমান হৈছে তেওঁলোকে প্ৰেক্টিছ কৰা, কিন্তু ইমানখিনি কম সময়তে তেওঁলোকে আজি সমীৰণ বৰাই গ'ল্ড মেডেল আনিলে আৰু গৌৰৱে চিলভাৰ মেডেল ল'লে। অল গুৱাহাটী ইণ্টাৰ ক্লাব বক্সিং চেম্পিয়নশ্বিপ পাতিছিল আৰু প্ৰায় 100গৰাকী খেলুৱৈৰ মাজত গ'ল্ড মেডেল লৈছে সমীৰণে আৰু গৌৰৱে লৈছে চিলভাৰ। ইয়াত মানে বহুত গৌৰৱ আৰু প্ৰাউড ফিল হৈছে যে তেওঁলোকে ইমান কম হেৰিত মানে পাৰিলে, এচিভ কৰিব পাৰিলে আৰু লগতে আমাক আৰু মনটো আৰু উৎসাহিত কৰিছে। তো আমি বহুত সুখী হৈছোঁ আৰু তেওঁলোকক আমি উৎসাহো দিছোঁ। আজি তেওঁলোকৰ বাবে আমি অলপ কিবা দিব চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰি যাম, এইখিনিয়ে ক'লোঁ। আৰু গৌৰৱ আৰু সমীৰণ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে উলুবাৰী বক্সিং ক্লাবৰ মণিকা বড়ো বাহঁতক বা যিকেইগৰাকী তেওঁলোকৰ কোচ আছে, তেওঁলোকৰ কমিটিৰ সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকেও বহুত উৎসাহ দিয়ে ইহঁতক আৰু বহুত সাহস দিছে, বহুত ছাপোৰ্ট কৰিছে আৰু তেওঁলোকেও বহুত সহায় কৰিছে ইহঁতক। আমি কিবা এটাহে দিছোঁ, তেওঁলোকে কিন্তু বহুত সহায় কৰি বহুত ছাপোৰ্ট কৰিছে। তেওঁলোকক ধন্যবাদ দিছোঁ আৰু লগতে সকলোৱে যাতে এনেকুৱা ধৰণৰ খেলিব বিচৰা ল'ৰা আমাক খবৰ কৰে। আমাৰ হিউমেন পাৱাৰ ফাউণ্ডেশ্যন সদায় আছে খেলুৱৈসকলৰ বাবে, আমাক কণ্টেক্ট কৰিব, আমি যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম। কম দিনৰ ভিতৰতে বক্সিঙৰ কৌশল আয়ত্ত কৰি প্ৰতিযোগিতাৰ ৰিঙত দুগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে উৎফুল্লিত উলুবাৰী বক্সিং ক্লাবৰ সভাপতি মণিকা বড়ো। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ পদক্ষেপক পুনৰ প্ৰশংসা কৰাৰ লগতে আগলৈও এনেদৰে আৰ্থিকভাৱে সচ্ছল নোহোৱা বক্সিঙৰ ইচ্ছুক খেলুৱৈক নামভৰ্তি কৰি বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিলে মণিকা বড়োৱে। আমিও খুব এক্সাইটেড, কাৰণ দুটা বাচ্চা তেওঁলোকে বহুত বেছি দিনো হোৱা নাছিল। তেওঁলোকে বহুত সুন্দৰ প্ৰদৰ্শন দেখুৱালে, এজনে গ'ল্ড আৰু এজনে চিলভাৰ পালে। সেইটো কাৰণে আমি ভাবিছোঁ আৰু আগলৈকো আমি তেনেকৈ ফাউণ্ডেশ্যনৰ পৰা যদি আমি তেনেকৈ বাচ্চা আৰু আমি এডপ্ট কৰিব পাৰোঁ নেকি, আমি আগলৈকো কৰিম। তেনেকৈ প্ৰচেষ্টা উলুবাৰী বক্সিং ক্লাবে সদায় চলাই যাব। যিখিনি বাচ্চা অসুবিধা আছে, তেওঁলোকে বক্সিং কৰিব মন আছে, বাট তেওঁলোকৰ তেনেকৈ সুবিধা পোৱা নাই বা হয়তো কিবা কাৰণত
দ্য হিউমেন ৰাইটছ ফাউণ্ডেশ্যনে আমাক যেনেকৈ আগত দিছে তেনেকৈ আগলৈকে দিব বুলি আমি আশা কৰিছোঁ আৰু তেনেকৈ আমি হয়তো আৰু মানে আমি এতিয়া আমাৰ 2-3জন আছে কিন্তু বাট আমি 10জনলৈকে কৰিব উলুবাৰী বক্সিং ক্লাবে 10জন বাচ্চাৰ মানে যিমানখিনি বক্সিঙৰ প্ৰশিক্ষণৰ কাৰণে উলুবাৰী বক্সিং ক্লাবে যিমান সহায় কৰিব লাগে ডেফিনেটলি 110% কৰিব। উল্লেখ্য যে স্বৰ্ণজয়ী সমীৰণ বৰাই হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সম্পাদক অঞ্জনা দাসৰ হাতেৰে মেডেল গ্ৰহণ কৰাৰ উপৰি ৰূপজয়ী গৌৰৱ মণ্ডলে মেডেল গ্ৰহণ কৰে অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাৰ পৰা। পদক জিনি খেলুৱৈ দুগৰাকীৰ মুখত জিলিকিল প্ৰাপ্তিৰ হাঁহি। সমীৰণ আৰু গৌৰৱে উলুবাৰী বক্সিং ক্লাবৰ সভাপতি প্ৰশিক্ষক হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াক ধন্যবাদ জনোৱাৰ লগতে ব্যক্ত কৰিলে জীৱনত প্ৰথমটো পদক লাভ কৰাৰ ৰোমাঞ্চকৰ অনুভৱৰ কথা। 40 to 43 কেটেগৰীত খেলিছিলোঁ আৰু গ'ল্ড মেডেল পাইছোঁ। ভাল লাগিছে জীৱনৰ প্ৰথম মেডেলটো। ভাবা নাছিলোঁ ফাৰ্ষ্ট হ'ম বুলি। মেমেও আমাক বহুত হেল্প কৰিছে কিবৰ কাৰণে মণিকা মেমে। ছাৰে আমাক ৰাতিপুৱা গধূলি প্ৰেক্টিছ কৰাইছে। তাৰ কাৰণে আমি আজি মেডেল আনিব পাৰিছোঁ আৰু ছাৰ মেমহঁতক মই ধন্যবাদ জনাইছোঁ যে মই ইমান আগলৈ ভাল খেলিম। মই সেইটো ছাৰ বাইদেউহঁতক কৰিছোঁ জনালোঁ। সপোন ডাঙৰ বক্সাৰ হোৱা সপোন আছে, অলিম্পিকলৈকে যোৱা। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ পৰা অঞ্জনা বাইহঁতে আমাক এডমিশ্যন দিছিল। তাৰ কাৰণে আজি আমি খেলিব পাৰিছোঁ, এই মেডেল পাইছোঁ। আমাক বহুত বস্তু দিছে। ভাল লাগিছে। ছাৰ মেম ইহঁতক ধন্যবাদ জনাইছোঁ আৰু মেইনলি হিউমেন ফাউণ্ডেশ্যনৰ পৰা আমাক ভাল খেলিবৰ কাৰণে দিছে আৰু জইন কৰি দিছে, সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু অঞ্জনা বাৰ কাৰণে আৰু বেছি ধন্যবাদ। থেংক ইউ। প্ৰাণজিৎ ছাৰে আমাৰ প্ৰথম শিকাইছে আৰু এতিয়া আমাৰ কোচ দেউৰী ছাৰ। মই মেডেল আনিছোঁ চিলভাৰ। ক্ৰীড়া অনুৰাগী ৰাখা আৰ্থিক দৈন্যতাৰ প্ৰত্যাহ্বান নেওচি এনেদৰে সফলতাৰ দেওনা পাৰ কৰি যাওক উদিত বক্সাৰ সমীৰণ গৌৰৱতে। ক্লাব ভিত্তিত প্ৰতিযোগিতাৰ পাছত পৰ্যায়ক্ৰমে জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ যাব পৰাকৈ দক্ষতা আহৰণ কৰক সমীৰণ গৌৰৱৰ দৰে খেলুৱৈসকলে। সমীৰণ গৌৰৱৰ দৰে বক্সাৰৰ সুৰুচমুখী যাত্ৰাত আপোনাৰ মোৰ আশীৰ্বাদ আৰু অলপ মৰম সদায়ে কাম্য। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।